মণ্ডল পৰ্যায়ত আজি অনুষ্ঠিত হৈ আছে ৰন্ধন প্ৰতিযোগিতা আৰু আমি পৰিৱেশ দেখুৱাই আছোঁ। এয়া হৈছে কুমৰাগটা মণ্ডল সমল কেন্দ্ৰৰ অধীনত প্ৰায় 9খন বিদ্যালয়ে অংশগ্ৰহণ কৰা এই ৰন্ধন প্ৰতিযোগিতা। ইতিমধ্যে শিক্ষা বিভাগৰ শীৰ্ষ বিষয়াসকলে আহি এই ৰন্ধন প্ৰতিযোগিতাত তেওঁলোকে নিৰীক্ষণ কৰি থকা ইতিমধ্যে দেখা পোৱা গৈছে আৰু প্ৰায় কুমৰাগটা মণ্ডল সমল কেন্দ্ৰৰ অধীনত প্ৰায় 9খন বিদ্যালয়ে আহি ইয়াত অংশগ্ৰহণ কৰিছে আৰু তেওঁলোকে এই যি ৰন্ধন প্ৰতিযোগিতা এই ৰন্ধন প্ৰতিযোগিতাৰ জৰিয়তে শিক্ষা বিভাগত যি ধৰণে মধ্যাহ্ন ভোজনৰ যি খোৱা বোৱা দিয়া হৈছে সেই খোৱা বোৱাসমূহত গুণগত মান উন্নত নে নাই সেয়া পৰীক্ষা কৰাৰ উদ্দেশ্যৰে এই যি ধৰণৰ তেওঁলোকৰ এই ইতিমধ্যে কৰি থকা দেখা গৈছে। আৰু যিহেতু বিঅ বাইদেউগৰাকী আছে তেখেতৰ সৈতে আমি কথা পাতিবলৈ যত্ন কৰিম। যে বাইদেউ কি ক'ব, যিহেতু এই মণ্ডল পৰ্যায়ত আপোনালোকৰ যোগীযান শিক্ষাখণ্ডৰ বিষয় হিচাপে আপুনি আছে, আজি ইয়াত তেওঁলোকৰ ৰন্ধন প্ৰতিযোগিতা চলি আছে, এই ক্ষেত্ৰত কি ভাল লাগিছে, যিহেতু ইয়াত কম্পিটিশ্যনৰ এটা সুবিধা দিছে, ভাল লাগিছে। দেখা গৈছে বাইদেউ হয়তো আপোনালোকে কি উদ্দেশ্য ৰাখি এয়া প্ৰতিযোগিতা ৰাখিছে, হয়তো গুণগত মান খাদ্যৰ গুণগত মান চাবৰ কাৰণে এয়া হয়তো আপোনালোকে প্ৰতিযোগিতা ৰাখিছে, ইয়াৰ পৰা কি ক'ব বিচাৰে? হয়, স্কুলবিলাকে যাতে আজিতো ইয়াত 9খন স্কুল পাৰ্টিচিপেট কৰিছে আৰু বাকী ওচৰৰ পাজৰৰ স্কুল যিমানখিনি আছে ইয়াৰ পৰা মানে বেলেগ বেলেগ মণ্ডলতো এনেধৰণৰ প্ৰতিযোগিতা হ'ব আগলৈ হৈ থাকিব। আজি কুমৰাগটা মণ্ডলত হয় হয়, কিমানখন বিদ্যালয় হৈছে? আজি 9খন বিদ্যালয় হৈছে। তেওঁলোকে নিজে বনোৱাখিনি বিদ্যালয়ৰ পৰা বনাই আনিছে নে ক'ৰ পৰা? বিদ্যালয়ৰ পৰাই বনাই পেলাই ইয়াত প্ৰেজেণ্টেশ্যনটো দিছে। মানে ৰান্ধনীসকলে? হয় হয়, ৰান্ধনীসকলে। বিদ্যালয়ত কাম কৰা ৰান্ধনীসকলে বনাই অনা যি আহাৰ ইয়াত ইতিমধ্যে প্ৰদৰ্শন কৰা হৈছে আৰু শিক্ষা বিভাগৰ বিষয়াসকলে সেয়া প্ৰদৰ্শনী চাই তেওঁলোকে প্ৰতিযোগিতাত কোনে প্ৰথম দ্বিতীয় বা থাৰ্ড কোনে লাভ কৰে সেয়া ক'ব। কিন্তু CRCC গৰাকী আছে মোৰ সৈতে, কি ক'ব যে কেনেধৰণৰ এয়া শিক্ষা বিভাগৰ? মই বিভাগক ধন্যবাদ দিছোঁ যে মোক এই সুযোগটো দিয়াৰ কাৰণে। আৰু মোৰ কুমৰাগটা ক্লাষ্টাৰৰ 10খনৰ ভিতৰত 9খন, মানে এটা স্কুলত মিড ডে মিল নাই, 9-10 স্কুল, বাকী যিখিনি স্কুলত মিড ডে মিল চলে 9খন স্কুল আজি ইয়াত জইন কৰিছে। তেওঁলোকে নিজৰ বেষ্টটো ইয়াত প্ৰেজেণ্টেশ্যন কৰিছে। তো আমাৰ বিচাৰকসকল আছে, তেওঁলোকে চাব। আৰু এইটো নহয় যে যি ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড হ'ল তেওঁলোকে ভাল বাকী কেইজন বেয়া, তেনেকুৱা নহয়। বাকী স্কুলবিলাকেও তেওঁলোকৰ বাৰ্তাটো যাব আৰু আমাৰ ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰীসকলে যাতে খোৱাটো পুষ্টিকৰ পায় আৰু পৰিষ্কাৰ পৰিচ্ছন্নতাভাৱে চলে, এই মেছেজটো আজিৰ পৰা যাব। আৰু স্কুলবিলাকত এইটো মেইনটেইন যাতে হয় এইখিনি আমি চাম। আগলৈ হৈ আছিল, এনেকুৱা নহয় যে আগত হোৱা নাই, কিন্তু এতিয়াৰ পৰা আৰু তেওঁলোকে আৰু এইটো সচেষ্ট হ'ব। আৰু কি খাদ্য বনাই আনিছে? বিভিন্ন ধৰণৰ খাদ্য আমাৰ যেনেকৈ আমাৰ জানে মিড ডে মিলততো নন ভেজ নচলে, মাত্ৰ এক কাৰীটো চলে আৰু সেইটো আনিছে। বাকী আৰু যিবিলাক আমাৰ পিঠা পুটি এইবিলাক আছে, ভেজ আইটেম আছে, দালি আছে, এইবিলাক লৈ আনিছে। আজি কোনটো মণ্ডলৰ অধীনত? কুমৰাগটা মণ্ডল সমল কেন্দ্ৰত হৈ আছে। আপুনি নিজে? হয় হয়, মই নিজে। কোন বিচাৰক হিচাপে? ফুড ছেফটি অফিচাৰ আহিছে 2জন আৰু এজন আমাৰ কুমৰাগটা হাইস্কুলৰ হেড টিচাৰ বিধান ছাৰ, তেখেত আছে। কি ভাবে এইটোৰ দ্বাৰা আপোনালোকে কি বাৰ্তা দিব পাৰে? উদ্দেশ্যটো কি? উদ্দেশ্যটো এইটো যে আমাৰ ৰান্ধনীসকল তেওঁলোকৰ নিজৰ কাম কাজত আৰু পৰিপাটিকৈ কৰিব, তেওঁলোকে এলাৰ্ট হ'ব যে নহয় আমি ভালদৰে কামটো কৰিব লাগে, যাতে ল'ৰা ছোৱালীবিলাকেও আমাৰ নিজৰ ল'ৰা ছোৱালীৰ দৰে তেওঁলোকক ভালদৰে আমি পৰিষ্কাৰ পৰিচ্ছন্নতাভাৱে সুস্বাদুভাৱে আমি খুৱাব পাৰোঁ, সেইটোৰ প্ৰতি তেওঁলোকে যত্ন ল'ব, এইটো মোৰ আশা। নিশ্চয়কৈ এই আছিলে শিক্ষা বিভাগৰ CRCC বিষয়াগৰাকী ইতিমধ্যে প্ৰকাশ কৰিছে আৰু কৈছে যে ছাত্ৰ ছাত্ৰীসকলে যাতে পুষ্টিকৰ খাদ্য লাভ কৰিব পাৰে ইয়াৰ প্ৰতি লক্ষ্য ৰাখি এনেধৰণৰ প্ৰতিযোগিতামূলক ৰন্ধন প্ৰতিযোগিতা ইতিমধ্যে অনুষ্ঠিত কৰা বুলি সেই কথাও ব্যক্ত কৰা দেখা গৈছে। আপুনি বিচৰা বাতৰি পাব কেৱল News 18 এপত। News 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। Google Play Storeতো পাব এই News 18 এপ।